নমস্কাৰ গাইজ। অহাকালি আমাৰ গোটেই অসমবাসীৰ কাৰণে এটা গৌৰৱৰ দিন। গোটেই অসমবাসীয়ে এই দিনটো উদযাপন কৰিব। আমাৰ লিভিং গড জুবিন গাৰ্গ অৰ্থাৎ আমাৰ জুবিন দাৰ জন্মদিন। আমি এই জন্মদিনখন হয়তো গোটেই অসমবাসীয়ে উদযাপন কৰিব। মোৰ মন্তব্য এটা আপোনালোকক জনাব খুজি আছোঁ যে জুবিন দাৰ এই জন্মদিনখন মোৰ মতে আৰু বেছি স্পেচিয়েল হ'লে হয় যদি এই জুবিন দাই সেইদিনাখন তেওঁৰ জন্মদিনৰ দিনাখন যদি তেওঁৰ মৃত্যুৰ কাৰণে ন্যায় পালে হয়। আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব সেয়া ভাল হ'লে হয় নে বেয়া হ'লে হয়। জুবিন দাই সেইদিনা যদি অহাকালি যদি ন্যায় পালে হয় জুবিন দাৰ সেই মৃত্যুৰ ৰহস্যলৈ, তেতিয়াহ'লে জুবিন দাৰ সেই স্পেচিয়েল দিনখন আৰু বেছি স্পেচিয়েল হ'ব হয় আৰু আমি গোটেই অসমবাসীয়ে এতিয়া যিখিনি পৰিমাণে উদযাপন কৰা হ'ব তাতকৈ দ্বিগুণ ফূৰ্তিত উদযাপন কৰিব পাৰিম হয়। এয়াই মোৰ কথা আছিল। জয় জুবিন দা। সকলে #জাষ্টিফাই জুবিন দা লিখিব। যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰি নিশ্চয় কৰিব।